আজি আমি আহিছোঁ মৰিয়নি পালোহি মানে আমি 10টা মানতে পালোহি ন 10:10 মানত পাইছোঁ 10:10 মানত আমি পাই গ'লোঁ ইয়াত অহাৰ এইটো আপোনালোকে দেখোঁতে গম পাইছেই চাগে মই ক'ব নালাগে দেখাই দিছোঁ অলপ ইয়াৰ ভিউটো আপোনালোকে গম পাইছে দেখি আমি ক'ত আহিছোঁ আপোনালোকে গম পাইছে মানে কেলৈ আহিছোঁ এইটো গম নাপায় বাৰু কিয় আহিছোঁ এইটো গম পাইছে চাগে আমি অহাৰ কাৰণটো হ'ল এতিয়া আমি এইখন আমি এইখন প্ৰথম আমি ছেকেণ্ডাবাদ এতিয়া আপোনালোকক মই দেখাম মানে হায়দৰাবাদ পঠিয়াম এই স্কুটিখন মই যিখন চলাই আহিছোঁ এইটো পাৰ্চেল অফিচ আমি ইয়াৰ পৰা এইখন প্ৰথম হায়দৰাবাদ পঠিয়াম এতিয়া আমি দুইটা আহি পাই গ'লোঁ দুইটা সাজু এইখন ইয়াত থৈ লওঁ ডকুমেণ্ট কি লাগে দেখাই দিম ডকুমেণ্ট মানে মাথাই গৰম হৈ যাব আপোনালোকে চাব দেই ডকুমেণ্ট কি লাগে মই দেখাই দি আছোঁ কিবা অথৰিটি লেটাৰ লাগে বোলে নিজৰ নামত নহ'লে বোলে এনেকৈ বোলে কিবা অথৰিটি লেটাৰ লাগে তাৰপিছতে আধাৰ কাৰ্ড লাগে দুটা কপি চব দুটা কপি আকৌ RC এনেকৈ দুটা কপি লাগে ইঞ্চুৰেঞ্চ তাৰপৰা ইঞ্চুৰেঞ্চ লাগে এয়া ইঞ্চুৰেঞ্চৰ নামত ভালকৈ বাঁহটো দি দিছে পলিউশ্যন লাগে পলিউশ্যনখন ক'ত আছে পলিউশ্যনখন ইয়াত আকৌ এই পলিউশ্যন লাগে তাৰমানে যিমান কৰিছে চাওঁচোন ডকুমেণ্ট কমপ্লিট লাগিব বাইকৰ যিমান যি ডকুমেণ্ট লাগে মানে আপোনাৰ বাইকেই হওক স্কুটিয়ে হওক যি পঠায় কমপ্লিট ডকুমেণ্ট লাগিব এতিয়া আমি ভিতৰত যাম তাৰপৰা ইয়াত যিটো পাৰ্চেল অফিচ কাৰ্যালয় আছে আপোনালোকে তাত সুন্দৰকৈ আহি পেলাই ভিতৰত গৈ ধুনীয়াকৈ পঠিয়াব পাৰিব এতিয়া আমি যাওঁ বোলা অফিচবিলাক আমি দেখাই থাকিম আপোনালোকক কেনেকৈ পঠিয়াব পাৰিম আমি ভিতৰত আহিলোঁ অফিচৰ ভিতৰত আহি আৰু এতিয়া বৰ্তমান ইয়াত চেক কৰিছোঁ সেইবিলাক কাগজবিলাক ইয়াত চেক কৰি আছে আমাৰ বিটো বহি আছে ইয়াত কাগজবিলাক ডকুমেণ্ট যিমান আনিছিলোঁ আমি দুটা কপি আনিছোঁ ইয়াত বৰ্তমান চেক কৰি থকা হৈছে ডকুমেণ্টবিলাক চেক কৰি দিয়াৰ পিছত আমি টিকেট কৰিব লাগিব ন তাৰপৰা ইয়াৰ পাছৰ যিটো প্ৰচেছ সেইটো মই আপোনাক ধুনীয়াকৈ দেখাই থাকিম যিহেতু বহুতেই এইটো নাজানে কিছুমানে প্ৰায় জানে প্ৰায় নাজানে আৰু যিসকল নাজানে এই ভিডিঅ'টো চাই পেলাই সুন্দৰকৈ জানিব পাৰিব কেনেকৈ এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ আমি বাইকেই হওক বা স্কুটিয়ে হওক বা বিভিন্ন সামগ্ৰী কেনেকৈ যিকোনো বস্তু কেনেকৈ পঠিয়াব পাৰোঁ প্ৰচেছটো সুন্দৰ इसी प्रोसेस से लीगल सामान वही तो कोई भी तो लीगल सामान तो भेजा जाएगा ना এতিয়া নুশুনিব এতিয়া আমি আহি আছোঁ অলপ আগত ক'ম মানে প্ৰচেছবিলাক ক'ম এইটো ষ্টেচন হয় এইটো মৰিয়নি তাত ডকুমেণ্টবিলাক যিবিলাক চালে সেইবিলাক লৈ আকৌ ইয়াত কিবা এটা কি বুলি কৈছে GRP অফিচত যাব লাগিব তাত কিবা ডকুমেণ্টবিলাক চেক কৰিব চেক কৰি দিয়াৰ পিছত তাৰপৰা এটা আকৌ টিকেট কৰিব লাগিব আমিতো এতিয়া মানুহ নাযাওঁ ইয়াৰ পৰা আমি অকল স্কুটিখন পঠাম কিন্তু স্কুটিখন পঠালেও কি হ'ব মানে মানুহ যোৱা টিকেট এটা কৰিব লাগিব মোটামুটি ইমানবিলাক আপোনাৰ বুজিব নালাগে পাৰ্চেল এনেকৈ নপঠোৱাটো বেছি ভাল মানে এনেকৈ পঠিয়ালে বহুত আপোনাৰ তাত কিনি লোৱাই ভাল যেন মই পাইছোঁ মানে যিমানটো পইচা যাবগৈ মানে অনুমানটো যিটো কৰিছোঁ প্ৰায় 5,000 টকা হৈ যাব যেন অনুমান হৈ আছে মানে বেছিও হ'ব পাৰে কিমান হয় মই জনাম বাৰু এইটো নে কিমান হয় আমি জনাম পইচাটো কিমান হয় মানে হ'লেও বেছি মানে দামী বস্তু পঠিয়ালে লোকচান নহয় বাৰু এতিয়া এইখন পঠিয়ালে লোকচান নহয় ধৰি লওক তাত এখন যদি আকৌ কিনিবলৈ যায় আপোনাক কিমান পইচা লাগিব এতিয়া 5,000 বা 10,000 টকাৰ ভিতৰত এখন পাই যাবগৈ তাত হয় নাই এতিয়া ইমান এটা লোকচানো নহয় এতিয়া আমি আহি আছোঁ এই অফিচটো কিবা এটা বুলি ক'লে মই পাহৰি থাকিলোঁ অফিচটোৰ নামটো এইটো অফিচ এতিয়া কথাটো পাতি লওঁ ইয়াত সোমাম মানে ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে এলাও নাইতো এতিয়া আমি ধুনীয়াকৈ পাতি লওঁ কথাটো প্ৰচেছ কমপ্লিট হৈ গ'ল এখন স্কুটি মই দেখাইছোঁ স্কুটি এতিয়া এইটো বিটু এতিয়া তেল উলিয়াই আছে এতিয়া কোৱা বাকী কোৱা হয় এতিয়া মানুহৰ তেল ওলাই গৈছে গোটেই কোৱা বৰ্তমান তেল ওলোৱা হৈ গ'ল এতিয়া এইটো এখন যিবোৰ চিষ্টেমটো অলপ বতাই দিয়া চিষ্টেম মানে কি এবাৰ ইয়াত যোৱা এবাৰ তাত টিকেট কিয় দুটা কৰিবলগীয়া হৈছে টিকটটোৰ কথাটো এনেকুৱা হ'ল টিকটটো যেতিয়া আমি কিবা এটা পাৰ্চেল পঠাওঁ এটা পাৰ্চেল আপুনি মানুহজনৰ জেনেৰেল টিকেট নোলোৱাকৈ পঠাব নোৱাৰে আমি জেনেৰেল টিকেটটো এইটো কাৰণে কৰিব লগা হৈছে তাৰমানে যেতিয়া পাৰ্চেলটো যায় পাৰ্চেলটা কেতিয়া যায় মানুহৰ লগত যায় আপোনাৰ লগতে যায় পাৰ্চেলটা তাৰ কাৰণে জেনেৰেল টিকেট প্ৰথমে কৰিব লাগিব জেনেৰেল টিকেটটো কৰি জেনেৰেল টিকেটটো এইটো কাৰণে কৰিব লাগে মই ক'লোৱেই যে আপুনি গৈছে আপোনাৰ নামত বস্তু এটা আছে সেইটো এণ্ট্ৰি হ'ব তাৰপিছত সেই বস্তুটোৰ কুৰিয়ৰ চাৰ্জ লাগে সেই কুৰিয়ৰ চাৰ্জটো ইয়াৰ পৰা আমি এতিয়া মৰিয়নিৰ পৰা পঠাই আছোঁ মৰিয়নিৰ পৰা ছেকেণ্ডাবাদলৈ ডাইৰেক্টলি নাযায় তাৰ কাৰণে আমি ভায়া পঠাব লগা হৈছে ইয়াৰ পৰা যাব হায়দৰাবাদলৈ ইয়াৰ পৰা যাব হাওৰাৰ পৰা নেক্সট ট্ৰেইনত বস্তুটো পিক আপ হ'ব হাওৰাৰ পৰা ডাইৰেক্টলি ছেকেণ্ডাবাদ যাব এতিয়া দুখন ট্ৰেইনৰ দুটা ভাড়া হ'ব সেইটো কাৰণে আমাৰ ভাড়াটো বেছি হৈ গৈছে প্লাছ ইয়াত তেখেতসকলে এইটো পেকিং কৰোঁতে ল'ব 700 টকা 700 টকা পেকিঙত ল'ব তাৰপিছতে টিকটটো আমি কৰিছোঁ 610 টকা
তাৰপিছতে আৰু ইয়াত কুৰিয়ৰ চাৰ্জ দিব লগা হৈছে 4,500 কিমান মানে টিকেটটো বনি আছে, আমি যেতিয়া ফাইনেল পাম, ক'ত কৈ দিম, যেতিয়া আমি ফাইনেল টিকেটটো পাম তাৰ পৰা মই আপোনালোকক দেখাম। আৰু এই প্ৰচেছটো কেনেকুৱা, তাত কেনেকৈ ৰিচিভ কৰিব, এই সম্পূৰ্ণবিলাক মই আপোনালোকক বতাম নে কি ইয়াৰ পৰা এটা ৰিচিভ দিব ন? ইয়াৰ পৰা এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আমি পঠাই দিম। তাত যিজনে পঠাই দিম মানে এইটো আকৌ অৰিজিনেল কপিটো লাগিব, তাত হোৱাটছআপত বা জেৰক্স কপি বা তেনেকুৱা নহয়, অৰিজিনেল কপিটো তাত লাগিব। সেইটো আমি অৰিজিনেল কপিটো বেলেগ চিষ্টেমত ইয়াৰ পঠিয়াই দিম। কুৰিয়ৰ ছাৰ্ভিচত পঠাই দিম, কুৰিয়ৰ ছাৰ্ভিচত বা স্পীড পোষ্টত পঠাব পাৰে। কুৰিয়ৰ ছাৰ্ভিচত পঠালে সোনকাল হয় নে স্পীড পোষ্টত পঠালে সোনকাল হয়, সেইটো আমি চাই লওঁ, চাই লৈ পেলাই আমি পাছত আলোচনা কৰিম, আপোনালোকে চাই দিম। আৰু ইয়াত এতিয়া বৰ্তমান আমি চাবি নপঠিয়াওঁ, চাবি তাবি আপুনি দিব নালাগে, এখন ধুনীয়াকৈ পেক কৰিব, পেক কৰি আপুনি পঠিয়াই দিলেই হ'ল। আমি চাবি তাবি যিবিলাক কাগজ পঠাম তাৰ লগত চাবি তাবি পঠিয়াই দিম। আৰু আপুনি ইয়াৰ পৰা মানে দুটা টিকেট নকৰাকৈ ডাইৰেক্ট যদি ট্ৰেইন থাকে তেতিয়া টিকেট কৰিব নালাগে ন, মানুহ টিকেট কৰিব নালাগে, তেতিয়া আপুনি ডাইৰেক্ট পঠিয়াব পাৰে। কিন্তু ইয়াৰ পৰা ডাইৰেক্ট সেই তেনেকুৱা সুবিধা নাই কাৰণে আমি ডাবল টিকেট কৰিবলগীয়া হৈছে। আৰু এইখন এতিয়া এইফালে আমি ট্ৰিপল টিকেট কৰিব লগা হৈছে, 3টা টিকেট। কুৰিয়ৰ ছাৰ্ভিচৰ 2টা, ইয়াৰ পৰা হাওৰাৰ পৰা ছেকেন্দ্ৰাবাদ। কিন্তু ইয়াত এক্সট্ৰা অৰ্ডিনাৰী আমি এনে এটা টিকেট কৰিব লগা হৈছে মানুহৰ কাৰণে। মানুহৰ টিকেটটো এনেই কিয় কৰিব লগা হৈছে, ইয়াৰ পৰা ডাইৰেক্ট ট্ৰেইন হায়দৰাবাদ নাযায়, সেইটো কাৰণে আমি ইয়াৰ পৰা হাওৰালৈকে মানে ছেকেন্দ্ৰাবাদলৈকে ডাইৰেক্ট টিকেট এটা আৰু কি হাওৰালৈকে টিকেট এটা কৰিব লগা হৈছে মানুহ। সেই মানুহৰ টিকেটটোৰ এগেইনষ্টত ইয়াৰ পৰা পাৰ্চেলটো হাওৰালৈকে যাব। এইটো চিষ্টেম প্ৰচেছটো ইমানলৈকে গম পাইছে। আৰু এইখন কেনেকৈ পেক কৰে ধুনীয়াকৈ, ধৰি লওক দাগ চাক লাগিব নেকি নাই, ধুনীয়াকৈ পেকিং কৰে নাই মই আপোনাক দেখাম। এখন পেকিং কৰোঁতে ল'ব 700 টকা। আৰু এতিয়া আমি তেল চেল খালী কৰিলোঁ, এতিয়া নেক্সট প্ৰচেছটো মই আপোনালোকক দেখাই থাকিম। এইফালে ইয়াত পেক কৰি আছে দেই, পেকটো ধুনীয়াকৈ কৰি দিব দেই, একদম পূৰা দাগি চাগি নোহোৱাকৈ ধুনীয়াকৈ কৰি দিব। ইয়াত বৰ্তমান পেকিং কৰি আছে। আৰু এইফালে বিটুৱে তেল ভৰাই আছে, মানে এইখনত যিটো তেল আছে এইটো খালী কৰি দিলে, খালী কৰি পেলাই এইখনত ভৰোৱা হ'ল। এতিয়া আমি এইখনত ঘূৰি যামগৈ। আৰু ইয়াত ধুনীয়াকৈ পেকিং কৰি আছে, পেক কৰি থকা হৈছে। পেকিং কৰাই থাকোঁতে থাকিলে মই তেলটো মাৰি দিলোঁ মাজতে, বেছি নাছিলে বাৰু, আধা লিটাৰমান আছিলে। এতিয়া পেকিং কৰি হৈছে, এয়া মই দেখাইছোঁ আপোনালোকক। এইখন প্ৰায় পেকিং কৰি এতিয়া বৰ্তমান হৈ গ'ল, এখন পেক কৰি সম্পূৰ্ণ নে হ'লে আৰু গাঁঠি চাঠি অলপ দিবলৈ আছে, বাকী প্ৰায় হ'লেই দেখাই দিছোঁ। এইখন ধুনীয়াকৈ পেকিংটো ধুনীয়াকৈ কৰিছে বাৰু দেই। আৰু পেকিং কৰি হোৱাৰ পিছত ইয়াত আপোনাৰ নিজৰ নাম, সম্পূৰ্ণ এড্ৰেছ লিখিব লাগে। আমাৰ এইটো বিটু বৰ্তমান লিখি আছে, এইটো মাৰ্কাৰ পেনত ধুনীয়াকৈ ইয়াত পেকিংটো যিটো পেকিং কৰে তাৰ ওপৰত লিখি আছে নাম, মোৰ নাম, ফোন নাম্বাৰ লেখা। ফোন নাম্বাৰটো ভিডিঅ'ত নহয়, মই ফোন নাম্বাৰটো লিখিব এতিয়া, তাৰপিছত মই দেখাই আছোঁ। তাত নামটো লিখিলোঁ, নাম্বাৰ ধুনীয়াকৈ ইয়াত লেখা হ'ল। আৰু এইফালে আগফালেও লেখা হ'ল, মই দেখাই দিছোঁ, আগফালে ধুনীয়াকৈ লেখা হ'ল। আৰু এইখন এতিয়া পেক হৈ গ'ল। এইখন আজিয়ে যাব ইয়াৰ পৰা, আজি এইখন যাব। এতিয়া আমিও বিটিউমো যাওঁগৈ, আমাৰ হৈ গ'ল। আৰু সেইটো লৈ আহে, এইটো দেখাই দিওঁ বস্তুটো। আৰু আমি টিকেট যিটো কৰিলোঁ, এইটো মই কৈ আছিলোঁ 2টা টিকেট কৰিব লগা হৈছে, ডাবল টিকেট। এইটো হৈছে পেচেঞ্জাৰ টিকেটটো চাওক, অলপ ডাঙৰকৈ কমাই নাই। এইটো হৈছে জেনেৰেল টিকেট, শুনি আছে, এইটো হৈছে জেনেৰেল টিকেট। এইটো চাওক, মৰিয়নি টু ছেকেন্দ্ৰাবাদ জংচন 26 কিলোমিটাৰ, 615 টকা টিকেট দেখি আছে স্পষ্ট। এই তলত যিখন দেখিছে যে এইটো হৈছে পাৰ্চেলৰ, মানে কুৰিয়ৰ যিটো আমি কৰিছোঁ, ইয়াৰ টোটেল এমাউণ্ট হৈছে 3,979 ৰুপিজ। তো অভাৰঅলটো 4,000 টকা ধৰক, আৰু এইপিনে এইটো 415 টকা অভাৰঅল, আকৌ প্লাছ ইয়াত হ'ব 700 টকা। এতিয়া মোটামুটি 4,000 আৰু ইফালে 600, 4,600 আৰু ইফালে 700, মানে 5,200 টকা, মানে 5,500 টকা আমাৰ পৰি গৈছে। আৰু অহা যোৱা খৰচ 8,000টো এইফালে 1,700, সেই পেকেটিঙৰ 700 এক্সট্ৰা 1,000, 1,700 টকা। এইফালে 1,700 টকা, আৰু ইয়াত 5,500 লগত আৰু 1,000 প্লাছ কৰি দিলে হ'ল, 6,500 টকা টোটেল পৰিব, মানে টোটেল এইখন আমি এতিয়া পঠিয়াওঁতে 6,500 টকা পৰিছে ইয়াৰ পৰা ছেকেন্দ্ৰাবাদ পঠিয়াওঁতে। এইটো গম পালে আপোনাক ধুনীয়াকৈ দেখালোঁ ডিটেইলছত। এতিয়া আমি ঘৰলৈ যাত্ৰা কৰোঁ ন, এতিয়া আমি যাব পাৰোঁ। এতিয়া আপোনালোকে মানে কি হয়, ভিডিঅ'টো এইটো কাৰণে বনোৱা হৈছে, আমি কালি বহুত ভিডিঅ' চালোঁ, মানে ডিটেইলছত বস্তুখিনি দিয়া নাই, আৰু ইমানখিনি পাৰিলোঁ দিলোঁ। মানে আপোনালোকে প্ৰথম আহি পেলাই ৰেলৱে ষ্টেচনত আহিব লাগিব, তাতে যদি আপোনালোকে চিনি নাপায় আপোনালোকে এনকুৱাৰী কাউণ্টাৰ যাওঁ বুলি কৈ থাকোঁ। এনকুৱাৰী কাউণ্টাৰ সোধাৰ পিছত এনেকৈ বা থাকিলে আপোনালোকে অকণ ইফালে সিফালে দেখি চালেও পাব যে ইয়াত পাৰ্চেল অফিচ বুলি আছে। পাৰ্চেল অফিচত আহিব, ইয়াত আহি পেলাই কিখিনি বস্তু লাগে ইয়াত আপোনালোকে সুধিব, ইয়াত সুধিলে আপোনালোকক কৈ দিব। আৰু
যদি আপোনালোকে নিজৰ স্কুটি হয়, যদি আপোনালোকে নিজে পঠাই আছে তেতিয়াহ'লে 18 লিটাৰ নালাগে। যদি আপোনালোকৰ স্কুটিখন নিজৰ নহয়, আপোনাৰ দাদা হয়, ভাইটি ভাগৰ হয় বা আপোনাৰ দেউতাৰ ভাগৰ হয়, যদি আপুনি এঠাইৰ পৰা আন এটা ঠাইলৈ পঠাবলগীয়া হয় তেতিয়া 18 লিটাৰ বিচাৰে। বহুত ষ্টেচনত বহুত জাংচনত নিবিচাৰে, সেইটোও কৈছে। কিন্তু মৰিয়নিৰ পৰা যদি আপুনি পঠাব লগা হয় তেতিয়া কিন্তু ইয়াত 18 লিটাৰ বিচাৰে। 18 লিটাৰখন আপোনালোকক মই দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। এইখন হৈছে 18 লিটাৰ। আৰু বৰ বেছি বিশেষ একো কমপ্লিকেটেডো নহয়। প্ৰথমতে মই ভাবিছিলোঁ বহুত কমপ্লিকেটেড, পৰেশেও ভাবিছিলে বহুত কমপ্লিকেটেড, কিন্তু এতিয়া আহি পেলাই যেতিয়া আমি কামখিনি কৰিলোঁ, নতুন এটা বস্তু শিকিলোঁ। আৰু কমপ্লিকেটেড নহয় বুলি এইটো কাৰণে কৈছোঁ, কামখিনি কৰোঁতে মুঠতে পইচাই দৰকাৰ হয়, পইচা কেইটামান লাগে আৰু ফৰ্মখন ফিল আপ কৰিব লাগে। সেই ফৰ্ম আপুনি কামটো সোনকালে কৰিব লাগে। যদি পইচা কেইটামান খৰচ কৰিব লাগে, কামটো সোনকালে কৰি ঘৰত যাব লাগে আৰু কথা মানে বেলেগ কথা নাই। ইয়াত যিমানেই টান কাম, প্ৰথম বুজাওঁতে প্ৰচেছটো বহুত কঠিন হৈ যায়। তেতিয়া বেছিকৈ কথা পাতা, তেতিয়া মানে প্ৰচেছবিলাক লাহে লাহে হেৰি হৈ আৰু মেইন কথা কি, গম পাইছে মেইন কাহিনীটো গম পাইছে আৰু মেইন কথাটো কৈছোঁ কি, ইয়াত মানে আমি নকৰা কামটো যেতিয়া প্ৰথমবাৰ কৰোঁ তেতিয়া আমাৰ কাৰণে বহুত টাফ হয়। কিন্তু যেতিয়া আমি কামবিলাক কৰি যাওঁ তেতিয়া দেখোঁ বেছি কাম নহয়, নল'বেই। তো এইখিনি আছিলে আজি ভিডিঅ'টোত। আমি দুয়োটাই আহিছিলোঁ মৰিয়নিলৈকে। লাখ টকীয়া স্কুটি এতিয়া 1 লাখ টকাৰ ওপৰত, আপোনালোকে জানে এণ্ট্ৰকখন। তো এইখন আমি এতিয়া পঠিয়াই আছোঁ ছেকেণ্ডাবাদ। আজি 21 তাৰিখ, তাত গৈ পাব 25-26 তাৰিখে। আৰু যি তাৰিখে পাই আমি জনাম বাৰু, কেতিয়া পায়গৈ পায় সেইদিনাখন আমি জনাম, কেতিয়া পায়গৈনো আমাৰ আপোনাক ধুনীয়াকৈ জনাম। ঠিক আছে, আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব পৰেশৰ চেনেলটো। লগতে যদি বেলেগ ভিডিঅ' মোৰো চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু পইচা ক'বলগীয়াখিনি মই কৈ দিছোঁ আৰু। হ'ব, নমস্কাৰ আজিলৈ।